নমস্কাৰ, মই দিব্যজ্যোতি। এটা খুব গুৰুত্বপূৰ্ণ কথা আপোনাক জনাব ওলাইছোঁ। যদি আপোনাৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে আৰু বয়োজ্যেষ্ঠ ব্যক্তি আছে, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে খুবেই প্ৰয়োজন আৰু ইনফেক্ট আপোনাৰ কাৰণেও এই ভিডিঅ'টো খুবেই প্ৰয়োজন। বৰ্তমান সময়ত গুৱাহাটী আৰু তাৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত বায়ুৰ প্ৰদূষণৰ মাত্ৰাটো বাঢ়ি গৈছে। যদি আপুনি গুগলত গৈ কিনে এয়াৰ কোৱালিটি আৰু আপোনাৰ ঠাইখনৰ নাম লিখি টুডে বুলি লিখিব, দিলে তাতে বিভিন্ন ধৰণৰ আপুনি ৱেবছাইট পাব। AQI বুলি আছে আৰু বিভিন্ন ধৰণৰ IQA এয়াৰ বুলি আছে, একোৱা ৱেডাৰ ইত্যাদি বিভিন্ন ধৰণৰ ৱেবছাইট আছে। আপুনি যদি তাতে গৈ কিনে চাৰ্চ কৰে, তেতিয়া আপোনাৰ লোকেশ্যনটোৰ এয়াৰ কোৱালিটি কেনেকুৱা সেইটো শ্ব' কৰিব। আৰু গুৱাহাটীত এতিয়া খুবেই বেয়া বুলি ক'ব লাগিব, বহুত এয়াৰ কণ্ডিশ্যন বেয়া হৈ আছে আৰু এইখিনিতে কেইটামান খুব সাৱধানতা আমি অৱলম্বন কৰিব লাগে, নহ'লে আমাৰ এইটো ঘপককৈ আমাৰ বেমাৰ একেদিনে নাহে, লাহে লাহে গ্ৰেজুৱেলি হয়। গতিকে এই বেমাৰৰ পৰা হাত সাৰি থাকিবৰ কাৰণে আপুনি কেইটামান গুৰুত্বপূৰ্ণ আপুনি ব্যৱস্থা ল'ব লাগে আৰু সেইকেইটা মই এতিয়া ক'ব বিচাৰিছোঁ। প্ৰথম হৈছে, আপোনাৰ ঘৰত যদি ল'ৰা ছোৱালী আছে বা বয়োজ্যেষ্ঠ ব্যক্তি আছে, তেতিয়াহ'লে পৰাপক্ষত বাহিৰত উলিয়াই নপঠাব। বিশেষকৈ খেল ধূলা হওক বা বিশেষকৈ মৰ্ণিং ৱাকৰ ক্ষেত্ৰত বা ইভিনিং ৱাকৰ ক্ষেত্ৰতো এইটো আপুনি বন্ধ কৰিব লাগে এইকেইটা দিন, যিকেইটা দিন এয়াৰ কণ্ডিশ্যন বেয়া হৈ থাকে। কাৰণ সেই সময়ত যদি ল'ৰা ছোৱালীয়ে বাহিৰত খেলা ধূলা কৰে, তেতিয়া সেই জেনেৰেলি বেয়া বায়ু যেতিয়া আপুনি ইনটেক কৰে, তেতিয়া আমাৰ লাংছত ইনফেক্ট হ'ব পাৰে, আপোনাৰ শ্বাস প্ৰশ্বাসত ইনফেক্ট হ'ব পাৰে। আৰু যিসকল এজমেটিক পেচেণ্ট আছে, তেওঁলোকেতো সম্পূৰ্ণভাৱে ইয়াৰ পৰা দূৰত থাকিব লাগে। আৰু বাহিৰত গ'লে আপুনি মাস্ক পৰিধান কৰি যাব, আৰু য'ত বিশেষকৈ কনষ্ট্ৰাকশ্যন এৰিয়া তাৰ ওচৰত যিমান পাৰে আপুনি এভইড কৰিব। উপায় নহ'লেতো যিটো কামৰ ক্ষেত্ৰত আপুনি যায়, তেতিয়াতো উপায় নাই, তেতিয়া যাব লাগিব। আদাৰৱাইজ আপুনি পৰাপক্ষত এইখিনি ছাইড এভইড কৰিব। দ্বিতীয়টো কথা হৈছে যে বাহিৰত যোগাভ্যাস কৰা সম্পূৰ্ণ বন্ধ কৰক। এইকেইটা দিন আমি ইন জেনেৰেল বাহিৰত আমি যোগাভ্যাস কৰোঁ, বাহিৰত সুন্দৰ এয়াৰৰ কাৰণে, কিন্তু আপুনি এইকেইদিন ঘৰৰ ভিতৰত যোগাভ্যাস কৰিব। বাহিৰত যেনে পাৰ্কত হওক বা য'ত কনষ্ট্ৰাকশ্যন হৈ আছে তাৰ ইমিডিয়েট ওচৰত যদি আপুনি কৰিছে, তেতিয়া ঘৰৰ ভিতৰত কৰিলেও তাৰ ইম্পেক্টটো আহে। কনষ্ট্ৰাকশ্যন এৰিয়াৰ ইমিডিয়েট ওচৰত আপুনি যিমান পাৰি ভেণ্টিলেটৰ ব্যৱহাৰ কৰি কিনে আপুনি যোগাভ্যাস কৰিব। গতিকে এইখিনি যদি আপুনি সাৱধানতা লয়, তেতিয়াহ'লে আমাৰ সেই এয়াৰ পলিউশ্যনৰ পৰা হ'ব লগা যি আমাৰ শৰীৰত ইম্পেক্ট আহিব পাৰে, তাৰ পৰা কিছু পৰিমাণে আপুনি ৰোধ কৰিব পাৰিব। গতিকে এইখিনি খুব গুৰুত্বপূৰ্ণ কথা। কিন্তু গাঁও অঞ্চলত খুবেই ভাল। গাঁৱত এতিয়াও এয়াৰ খুব সুন্দৰ হয় আৰু তাত তেতিয়া সেইটোত আৰু তুলনা নাই, গাঁৱৰ লগত তুলনা নাই। গতিকে গাঁৱৰ এয়াৰ খুব সুন্দৰ পৰিৱেশ। গতিকে আপুনি গুগলত গৈ কিনে আপোনাৰ কাৰেণ্ট লোকেশ্যনৰ এয়াৰ আপুনি চাব পাৰে। কেতিয়াবা এইখিনিতে আৰু এটা কথা ক'ব বিচাৰিছোঁ, কেতিয়াবা যে বেলেগ বেলেগ ৱেবছাইটত বেলেগ বেলেগ ভেৰি কৰে ৱেডাৰ, মানে তাৰ কোৱালিটিটো। মই যেনেকৈ তিনিটা আপোনাক ৱেবছাইটৰ কথা ক'লোঁ, তিনিওটাতে আপোনাক হয়তো বেলেগ বেলেগ দেখাব পাৰে। কোনোবাটো ৰাতিপুৱা সময়খিনিত ডাটা লয়, কোনোবাটো দুপৰীয়া সময়ত ডাটা লয়, কোনোবাটো সন্ধিয়া সময়ত ডাটা লয়। তো বেলেগ বেলেগ সময়ত ডাটা লয়, তাতে আপডেট দেখায় কোনটো সময়ত আপডেট ডাটাটো লৈছিলে। সেইকাৰণে ভেৰি কৰে, ৱেবছাইট লৈ ভেৰি কৰে। কিন্তু মেইন কথা এইটো যে এয়াৰ পলিউশ্যন অকণমান হৈছে আমাৰ বিশেষকৈ গুৱাহাটী বা তাৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত। গতিকে এই এয়াৰ পলিউশ্যনৰ পৰা বাচি থাকিবৰ কাৰণে আমি নিজে সচেতন হ'ব লাগিব আৰু চৰকাৰে ইয়াৰ ওপৰত ব্যৱস্থা ল'ব বুলি আমি আশা কৰোঁ। আৰু যদি আপুনি এয়াৰ পলিউশ্যনৰ বিষয়ে আৰু সঠিকভাৱে জানে বা ইয়াক কেনেদৰে বচাব পাৰি, তলত কমেণ্ট কৰি জনাব। আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱীসকলৰ লগত নিশ্চয় শ্বেয়াৰ কৰিব। লগ পাম পিছৰটো ভিডিঅ'ত, তেতিয়ালৈ নমস্কাৰ।